আমাক এগৰাকী মাতৃয়ে জন্ম দিয়ে আৰু মাতৃয়ে যেতিয়া আমাক জন্ম দিয়ে তাৰ পাছত লালন পালন কৰে পিতৃ মাতৃয়ে বা ঘৰৰ আপোনজনে আমাক খুদ এটাও লাগিবলৈ নিদিয়ে যে এইটো খালে এনে হ'ব, ইফালে গ'লে অ'ত খুন্দা খাব ত'ত খুন্দা খাব, এনেধৰণৰ কথা বতৰা। প্ৰায় আমি কৈশোৰৰ পৰা আমি যৌৱনপ্ৰাপ্ত হোৱালৈ আমাৰ সেই সময়খিনি হঠাৎ আমাৰ কি ঘটে আমি নাজানো। আমি সেই পিতৃ মাতৃয়ে আমাক যে সৰুতে ইমান মৰমেৰে আদৰেৰে লালন পালন কৰি গঢ় দিলে, তাৰ পাছত আমাৰ কি হয়, আমি সেই পিতৃ মাতৃৰ ক'ৰবাত মৰমখিনিক যেন নেওচা দিওঁ। এইকাৰণে এইটো অনুভৱ হৈছে যে খুঁত লাগিবলৈ নিদিয়া সেই সন্তানটোৱে অ'ত খুন্দা খায় ত'ত খুন্দা খায়, দুৰ্ঘটনাত পতিত হৈ যেতিয়া এটা নিথৰ দেহ হৈ ঘৰলৈ উভতি আহে বা ঘৰলৈ অনা হয়, তেতিয়া সেই পিতৃ মাতৃৰ অন্তৰত বা আপোনজনৰ অন্তৰত কেনে ভাৱৰ সৃষ্টি হয় সেইটো বুজাইহে বুজে। গতিকে আমাৰ এটা অনুৰোধ থাকিব, সন্মানীয় পৰিবহণ মন্ত্ৰীও ইয়াত আছে, বিষয়াসকলো আছে, যে মা ঘৰত ৰৈ আছে, পিতৃ মাতৃ ঘৰত ৰৈ আছে, কোনো দৌৰা-দৌৰি নাই। আমি ক'তো গৈ 2 মিনিট 1 মিনিট দেৰি হ'লে বৰ সাংঘাতিক এটা অঘটন নঘটে। গতিকে পিতৃ মাতৃৰ মুখলৈ চাই যাতে সন্তানসকলে তীব্ৰ বেগ পৰিহাৰ কৰে, হেলমেট যাতে তেওঁলোকে পৰিধান কৰে, এইখিনি আহ্বান জনাইছোঁ। আৰু এই ধৰণে আমি মাতৃ বা পিতৃৰ বা অভিভাৱকৰ আৱেগ, সন্তানৰ মৰমৰ বান্ধোনক আমি সাৰথি কৰি আমি আগবাঢ়িব পাৰোঁ নেকি, এনেধৰণৰ মূল মন্ত্ৰ 2-এটা আমি সংযোজন কৰিব পাৰোঁ নেকি, সেইটোহে আমাৰ এটা আহ্বান। কাৰণ মই নিজেই এটা ডাঙৰ দুৰ্ঘটনাত মই ঠিক পুৱতি নিশা তিনিচুকীয়াৰ পৰা যেতিয়া আহি আছোঁ বাহনেৰে, মোৰ চালকো আছে, হঠাৎ এজন মানুহ তেওঁক খুন্দিয়ালে। মানুহজনে গাখীৰ আনিবলৈ গৈছিল। মই আপোনালোকক ইমানেই কওঁ যে যিটো দুৰ্ঘটনা, সেই মানুহজন সৌভাগ্যক্ৰমেহে বাচিছে। ইমান জোৰত খুন্দা লাগিছে, ড্ৰাইভাৰে গম নাপালে। বাছ এখন সন্মুখত ৰৈ আছে, বাছখনৰ পাছফালৰ পৰা মানুহজন আহিছে, ইফালৰ পৰা আমাৰ গাড়ীখন পাৰ হৈছে, মই গাড়ীত শুই আছোঁ পুৱতি নিশাৰ মানুহ, পুৱতি নিশা নহয়, কাহিলি পোৱা আৰু প্ৰায়। তেতিয়া সেই মানুহজন ৰক্ষা পৰিলে কি কাৰণে জানেনে? তেওঁ ঘৰৰ ওচৰত গাখীৰ দিবলৈ যাওঁতেও তেওঁ হেলমেটটো পৰিধান কৰি আছে। গতিকে সেই মানুহজনৰ গাত অকণমান আচুৰ লাগিছে। পৰৱৰ্তী সময়ত আমি চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱাইছোঁ আৰু তেওঁৰ খুব সোনকালে তেওঁ আৰোগ্য হৈ ঘৰলৈ যাব পৰা হ'ল। গতিকে সেইকাৰণে কওঁ যে দুৰ্ঘটনা কেতিয়া হয় কোনেও নাজানে, কিন্তু সাৱধানতাখিনি যদি থাকে তেতিয়া কিন্তু আমি সুকলমে নিজৰ ঘৰলৈ উভতি যাব পাৰোঁ। সেইকাৰণে মই কৈছোঁ, এয়া দুৰ্ঘটনা, কিন্তু যিখিনি আমি একেবাৰে পৰিহাৰ কৰিব পাৰোঁ, মাদক দ্ৰব্য সেৱন নকৰাকৈ, নিচাযুক্ত দ্ৰব্য সেৱন নকৰাকৈ বাহন চলোৱা আৰু লগতে তীব্ৰ বেগ পৰিহাৰ কৰা, এইখিনি যদি আমি কৰিব পাৰোঁ, আমি ভাবোঁ যে অনাগত সময়ত চৰকাৰৰ সপোন বুলিয়ে নহয়, প্ৰতিগৰাকী মাতৃ পিতৃৰ অভিভাৱকৰ সপোনো পূৰ হ'ব, দুৰ্ঘটনামুক্ত এখন অসম হ'ব। মই পুনৰবাৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।